হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ আজি শিৱসাগৰৰ 3 নম্বৰ দিন আৰু ৰাতিপুৱাই উঠিলোঁ আৰু আমি ক'ত আছোঁ আপোনালোককতো দেখা হোৱাই নাই সেইবাবে আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আমি দুটা কটেজ লৈছিলোঁ সোমাই আহি এইটো এটা ড্ৰয়িং ৰুম খুব ধুনীয়া লাগিছে আৰু মানে ডেকোৰেশ্যনটো ভাল লাগিছে ধুনীয়া এটা ড্ৰয়িং কৰিছে আৰু ইমানে ক্লিন বহুত ভাল লাগিছে বহুত সাফা হয় বেডৰ সোফা আছে এনেকে ড্ৰয়িং ৰুমটোত প্লাস এইটো এটা ৰুম এইটো ডাইনিং আছে ডাইনিঙৰ ওচৰত এখন বেড আছে সৰুকে তাত এজন থাকিব পাৰিব ইয়াতেও ধুনীয়াকে এটা ডেকোৰেশ্যন কৰিছে আৰু বহুত ভাল লাগিছে আৰু এইটো এটা ধুনীয়াকে ড্ৰয়িং কৰিছে এইটো ভাল লাগিছে তাৰ ওচৰতে আৰু এটা বেডৰুম আছে এইটো সোমাই যায় ধুনীয়া এটা থিম গ্ৰীন আৰু হোৱাইটৰ মাজত বহুত ভাল লাগিছে ধুনীয়াকে মানে ৰুমটো মানে সোমাই আহি পুৰা একদম মাইন্ড ভাল হৈ যায় ধুনীয়া লাগিছে থাকি কিনে আৰু এখন মিৰৰ আছে মিৰৰৰ ওচৰত এখন আলনা আছে ধুনীয়াকে ইয়াতে টাৱেল ব্লেংকেট দি থৈ দিছে আৰু তাৰে ওচৰত এইটো বাথৰুম হয় বাথৰুমটো ক্লিন হয় পুৰা সাফা আৰু বাথৰুমটো ডাঙৰে হয় ভালে লাগিছে বাৰু আৰু তাৰ পিছত এইফালে ডাইনিং ৰুমৰ পৰা সোমাই আহি এইফালে ধুনীয়াকে ডাঙৰ এটা কিচেন আছে আৰু এইফালে বাথৰুম আৰু বাহিৰত ওলাই যাব পাৰি আৰু এইটো এটা কটেজ দেখালো তাৰ পিছত আৰু নেক্সট কটেজটো দেখাই আছো বাৰু আপোনালোকক ওচৰতে কটেজ আৰু এটা আছে হেইটো লৈছিলো এইটো এটা সেকেন্ড কটেজ আৰু এইটো এনেকে সোমাই আহি এখন ধুনীয়া মিৰৰ দেখা পাব আৰু মিৰৰবোৰ দেখা পালে মই ৰবই নোৱাৰো যেহেতু পোষ্ট দিবৰ মন যায় সেইবাবে দিলো অলপমান তাৰ পিছত এনেকে আহি এইটো সেম হেনুকাই ডাইনিং আৰু এনেকে বেড এখন আছে ধুনীয়াকে হেইটো ৰুমৰ নিচিনাই ইয়াতে ধুনীয়াকে এটা ডেকোৰেশ্যন কৰিছে আৰু ইয়াতে শিৱসাগৰৰ ৰং কাৰেংঘৰ হেনেকে ফটো দিয়া আছে তাৰ পৰা আহি এইটো এটা বেডৰুম এখন বেড আছে ইয়াতে ধুনীয়া ক্লিন তাৰে ওচৰত এইটো এয়া ধুনীয়া বাথৰুম এটা আছে আৰু এয়া লেম এটা আছে ধুনীয়াকে পুৰা সিম্পল ধুনীয়াকে সজাই থৈ দিছে আৰু ডাঙৰ চাই এখন মিৰৰ মাই ফেভৰেট মিৰৰ থাকাৰ কাৰণে মই বহুত ভাল পালো এইকেইটা ৰুম কেইটা সেইবাবে ইয়াতে থাকিলো 3 দিন আৰু আমি এনেকে টাৱেল চাৱেল দি দিছে আৰু এইটো বাথৰুমটো নেদেখাও বাৰু ধুনীয়াই হয় সাফা হয় তাৰ পৰা হেনুকাই আৰু আগৰ নিচিনাই কিচেন এটা আছে কিচেনটো ধুনীয়াকে আমি ইয়াতে বনাই খালো 3 দিনে আৰু এইটো কটেজটোৰ নাম হ'ল সানি ভিলা আপোনালোকে সাৰ্চ কৰি কিনে আহিব পাৰে ৰেডি হলো এতিয়া অগ্নিনাথ মন্দিৰত যাবৰ কাৰণে আমি আহি পালো আৰু আমি গাড়ী লৈ আহিছো আৰু বাহিৰতে এনেকুৱা দোকান আছে আপোনালোকে আহি পিনে ইয়াতে কিনিব পাৰিব ধুনীয়াকে এতে তেল আৰু পানী ফুল চুল যি লাগে আৰু সব পাই যাব মই ইয়াৰ পৰা এখন দোকানৰ পৰাই ললো তেল আৰু এতিয়া সোমাই আহিম ভিতৰত সোমাই আহি পিনে এনেকে দেখা পাব এয়া বাবিলাক যে দি থৈ দিছে মানে তাতে লাইন ধৰিব লাগিব চাকিত মানে ডাঙৰ চাকিত তেল ঢালাৰ কাৰণে আৰু শিৱলিংগত গাখীৰ ঢালাৰ কাৰণে হেনেকুৱা এক্সট্ৰা লাইন আছে আৰু এতিয়া এনেকে মই তেল ঢালিবৰ কাৰণে লাইন পাতি আছো গৈ আছো আৰু ইয়াতে চাকি জ্বলাব নিদিয়ে এখৰে মানে চাকি থাকে আৰু সেইখন চাকিতে জ্বলাব লাগে আৰু মই ভিতৰৰ পৰা এনেকে গাখীৰ লৈ ললো ইয়াতে মানে গাখীৰ দিয়ে আৰু পইচা লয় এনেকে ঘটিতে ধুনীয়াকে গাখীৰ দি দিব বাহিৰতো পায় আৰু ভিতৰৰ পৰা ল'ব পাৰি মই যেহেতু একো বাচন আনা নাছিলো সেইবাবে ইয়াতে ভিতৰৰ পৰা ললো গাখীৰ ঢালিবৰ কাৰণে এটো দুটা লাইন থাকে এটা তেল ঢালা আৰু এটা গাখীৰ ঢালা আমি ভিতৰত তেল ঢালি আহিলো এতিয়া গাখীৰ ঢালিবৰ কাৰণে আহিছো গাখীৰ ঢালা সব হৈ গল তেল চেল দিয়া হৈ গল এতিয়া নিৰ্মালি লোৱাৰ কাৰণে ৰখি আছো লাইন পাতি আছো এতিয়া বাইদেউজন আহিছে পূজা কৰিব তাৰ পিছতহে নিৰ্মালি ল'ব যাব পাৰিম আৰু এতিয়া ভিডিঅ' কৰিব নিদিয়ে মানা কৰিছে তো এইখিনিয়ে আৰু ভিডিঅ' আছিল অগ্নিনাথ মন্দিৰত অলপ পিছত লগ পাই আছো ফাইনেলি হৈ গল এতিয়া ধুনীয়াকে প্ৰসাদ ললো এয়া পায়ক দিছে আৰু প্ৰসাদ ললো আমি গাড়ীতে খাম এতিয়া বেলেগ এটা জাগাত গৈ আছো তাত লগ পাই আছো আহক
আহি পালোঁ আমি এতিয়া চৰাইদেউ মৈদাম আৰু আজি খুব ৰ'দ দিছে মোৰ পুৰা একদম অৱস্থা কাহিল হৈ গৈছে ওখ ন উঠিব লাগে ওপৰত আজি ৰ'দো দিছে বতৰটো পুৰা একদম ভালে কৰিছে হ'লেও চাৰিওফালে সেউজীয়া সেউজীয়া যে খুব মৈদাম হৈছে সমাধি টিলা আহোম ৰজা স্বৰ্গদেউ আৰু আহোমৰ লগত যুদ্ধ কৰি শ্বহীদ হোৱা সকলোকে সন্মান কৰি ইয়াতে পুতি থোৱা হৈছিল লগতে সোণ আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বস্তুবোৰো ইয়াতে পুতি থোৱা হৈছিল আহকচোন এতিয়া আমি চাওঁ এতিয়া আমি আহি পালোঁ কাৰেংঘৰ দেখিছেনে ইমান ধুনীয়া আহকচোন ভিতৰলৈ সোমাই যাওঁ কাৰেংঘৰ হৈছে আহোমে বাস কৰা ৰাজমহল আৰু এইটো হৈছে সাতমহলীয়া ওপৰত আছে 4টা আৰু তলত 3টা ইয়াৰ ভিতৰতে আছে তলাতল ঘৰ কিন্তু মই বিচাৰি নাপালোঁ দেই আপোনালোকে বিচাৰি পালে যদি কমেন্ট কৰি জনাবচোন